হেল্ল' নমস্কাৰ মেথছ মাই লাইফ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি 14 নম্বৰ অধ্যায়নৰ পৰিসংখ্যা নামৰ চেপ্টাৰৰ পৰা 14.3ৰ 2 নম্বৰ কুৱেশ্যনটো কৰিম। অলৰেডি আগৰ ভিডিঅ'ত মই বাকীখিনি কুৱেশ্যন কৰি দিছোঁ। চাই লওকচোন কুৱেশ্যনটো কি কৈছে। তলৰ বিভাজনৰ মাধ্য যদি 28.5, এই যে বিভাজন দিয়া আছে এই বিভাজনৰ মাধ্য কিমান 28.5, তেন্তে এক্স আৰু ৱাইৰ মান নিৰ্ণয় কৰা। চোৱাচোন এইটো যিটো তথ্য দিয়া আছে এই তথ্যৰ পৰা আমাক মাধ্যমা যে 28.5 দিয়া আছে আৰু ইয়াতে এক্স আৰু ৱাই দুটা মান দিয়া আছে, এই দুটা মানৰ ওলাব লাগে। তো মাধ্যমা ফৰ্মুলা ইউজ কৰিব লাগিব, কাৰণ মাধ্যমা দিয়া আছে। এতিয়া মাধ্যমা ফৰ্মুলাটো ইউজ কৰোঁতে ইয়াতে কি বস্তু লাগিব, সেইখিনি বস্তু এইখিনি তথ্যৰ পৰা ওলাব লাগিব। ওলোৱাৰ পিছত আমি তাৰ পৰা এক্স আৰু ৱাই মানখিনি ওলাব লাগিব। তো গতিকে প্ৰথমে মাধ্যমা ওলাওঁতে আমাক কি বস্তুত তথ্যৰ প্ৰয়োজন হয় সেইখিনি তথ্যখিনি ইয়াৰ পৰা ওলাব লাগিব। প্ৰথমে আমি লিখি লওঁ। চোৱাচোন এতিয়া আমি লিখি লৈছোঁ ইয়াতে যে শ্ৰেণী অন্তৰালখিনি এইখিনি দিয়া আছে আৰু বাৰম্বাৰতাখিনি এইখিনি দিয়া আছে। এতিয়া এই বাৰম্বাৰতাৰ পৰা আমি সঞ্চয়ী বাৰম্বাৰতাখিনি ওলাই ল'ব লাগিব। এই সঞ্চয়ী বাৰম্বাৰতাক আমি আকৌ চি এফ বুলিও ক'ব পাৰোঁ, ঠিক আছে গাইজ। আৰু এই বাৰম্বাৰতাক আমি এফ বুলিও কওঁ, ঠিক আছে। এতিয়া আমি ইয়াৰ পৰা চাব লাগিব যে এই যে গোটেইখিনি সংখ্যা যে আছে এইখিনি এনটো কিমান আছে 60 বুলি দিয়া আছে। যিটো আমি কিতাপতে দিয়া আছে, তোমালোকক একবাৰ মই ৰিপিট কৰি দেখাই দি আছোঁ। এইটো চোৱা কিমান দিয়া আছে 60, সেইখিনি মই ইয়াতে লিখি লৈছোঁ। তো প্ৰথমে লিখি লৈছোঁ চোৱাচোন 60 বুলি। আৰু এতিয়া সঞ্চয়ী বাৰম্বাৰতাটো এই 5টো লিখিলোঁ। আৰু 5ৰ লগত এক্স যোগ কৰিব লাগিব মানে 5x, আকৌ 5xৰ লগত 20 যোগ কৰিব লাগিব মানে 5 + x + 20 হৈ গ'ল। এই গোটেইকেইটা যোগ কৰোঁতে কিমান হ'ব 20 আৰু 5টো যোগ কৰি দিলে 25 + x হৈ গ'ল। আৰু বেলেগ থাকিল কিমান 15, এই 15টো আকৌ যোগ কৰিব লাগে 25xৰ লগত, 25 + 15 + x। এতিয়া এইটো 25 আৰু 15 যোগ কৰি কিমান 40 লগত এটা থাকিল x, আৰু ইফালে 40x লগত কি y যোগ কৰিব লাগিব, মানে গোটেইখিনি যোগ কৰি আহি থাকিব লাগে, ঠিক আছে। নেক্সট কিমান হ'ল 5, এই 5টো কিমান লাগিব এই 40 + x + y, এইখিনি ৰিপিট কৰিছোঁ প্লাছ আকৌ 5, মানে তেতিয়াহ'লে হ'ল 45 + x আৰু y। এইখিনি পালোঁ সঞ্চয়ী বাৰম্বাৰতা, যিটো আমি এই কুৱেশ্যনৰ পৰা ওলাই ল'লোঁ। তোমালোকে বুজি পাইছা বুলি ধৰি ল'লোঁ যে ইয়াৰ পৰা আমি এইটো বাৰম্বাৰতা আছিল, এই বাৰম্বাৰতাখিনি একফালৰ পৰা এইটোৰ লগত এইটো যোগ কৰিছে, আকৌ ইয়াৰ লগত এইখিনি যোগ কৰিছে, আকৌ যিমান পাইছে সেইখিনি আকৌ ইয়াৰ লগত যোগ কৰিছে, আকৌ ইয়াৰ লগত যিমান পাইছে সেইখিনি আকৌ ইয়াৰ লগত যোগ কৰিছে, আকৌ ইয়াৰ লগত যিমান পাইছে সেইখিনি আকৌ ইয়াৰ লগত যোগ কৰিছে। অন্তিমতে আমি পালোঁ 45 + x আৰু y, ঠিক আছে গাইজ। এতিয়া আমি নেক্সট আকৌ ইয়াৰ পিছত আমি এতিয়া মাধ্যমা ফৰ্মুলাটো লগাই পেলাই ইয়াৰ পৰা সলভ কৰিম। চাই থাকা তোমালোকে। এতিয়া মই লিখি লওঁ। সেই মাধ্যমা ফৰ্মুলাটো লগাওঁতে আমাৰ ইয়াতে কি লাগিব এনৰ মান লাগিব। যেতিয়া এনৰ মান 60 দিয়া আছে লিখি দিছোঁ, তেনেহ'লে n/2 = কিমান হ'ব 30, অৰ্থাৎ 60ক যদি 2ৰে হৰণ কৰোঁ 30 পাম। তথ্যৰ যিটো মাধ্যমা দিয়া আছে 28.5, যিটো কুৱেশ্যনতে দিয়া আছে, আৰু মাধ্যমা শ্ৰেণী, এই মাধ্যমা শ্ৰেণীটো হ'ব 20 আৰু 30ৰ মাজত হ'ব। কিয় কাৰণে মাধ্যমা দিয়াই আছে নহয়, মাধ্যমা যে আছে যে 28.5 সেইটো এইটো কলমত পৰে হয়নে নাই। তো গতিকে এই শ্ৰেণীটো আমাৰ ল'ব লাগিব, এইটো শ্ৰেণীৰ ভিতৰতে পৰে 28.5, ঠিক আছে। সেইকাৰণে এই শ্ৰেণীটো আমি লৈ ল'লোঁ। এতিয়া ইয়াৰ পৰা আমি এইচটো এলটো কেনেকৈ ওলাম, এলটো হ'ল লোৱাৰ লিমিট, যিটো এইটো শ্ৰেণী যিটো দিয়া আছে শ্ৰেণীটোৰ নিম্ন সীমাটো আমাৰ এল বুলি ধৰি ল'ব লাগিব। আৰু ইয়াতে এইচ, এই দুটা মানে বিয়োগ কৰিলে 30ৰ পৰা 20 বিয়োগ কৰিলে কিমান হয় 10, সেইটো হ'ল এইচ, ঠিক আছে গাইজ। আৰু এফটো হ'ল 20, কিন্তু যিটো বাৰম্বাৰতা আমাৰ এই শ্ৰেণী অন্তৰালত পৰিছে সেইটো হ'ল 20। আৰু চি এফটো হ'ল এই যে যিটো এফ পাইছোঁ এইটো পোনে পোনে যিটো বাৰম্বাৰতা, এইটো সঞ্চয়ী যিটো বাৰম্বাৰতা আছে তাৰ ওপৰতটো হ'ব চি এফ, এইটো চি এফটো হয় 5 + x, এইখিনি লিখি লৈছোঁ। এতিয়া আমি মাধ্যমা যিটো ফৰ্মুলাত এইখিনি পুট কৰি পেলাই আমি কুৱেশ্যনখিনি সলভ কৰি দিম। চাই থাকা তোমালোকে। প্ৰথমে আমি এইখিনি লিখিলোঁ যে তালিকাৰ পৰা যিটো এইখিনি আৰু সঞ্চয়ী বাৰম্বাৰতা যিটো 60 বুলি দিয়া আছে আমাৰ ইফালে, যিটো মই কিতাপত তোমালোকক দেখাই দিওঁ, তোমালোকে চাই থাকা। ইয়াতে যিটো 60 দিয়া আছে 60 হ'ব, আৰু এইটো সঞ্চয়ী বাৰম্বাৰতা প্লাছ কৰোঁতে আমি কিমান পালোঁ 45 + x আৰু y, কাৰণ এইগিলা সংখ্যা যে 5 আৰু 20 আৰু 15 আৰু 5 এইখিনি যোগ কৰিলে কিমান পাবা 45, আৰু লগত থাকিল x আৰু y যোগ কৰিলে কিমান পায় 60 পায় বুলি তালিকাৰ পৰা পাইছোঁ। এইখিনি আমি লিখি লৈছোঁ তালিকাৰ পৰা যে 45 + x + y = 60 বুলি পাই লৈছোঁ। তেতিয়াহ'লে আমি প্ৰথমে x আৰু y মানখিনি মিলাবৰ চেষ্টা কৰিম। গতিকে এই 45টো ইফালে লৈ যাম, তেতিয়া থাকি গ'ল x + y, ইফালে থাকিল 60, এই 45টো ইফালে গ'লে -45, তো এইখিনি বিয়োগ কৰিলে কিমান পাবা 15 পাবা। এইটো হ'ল x + y ৰ মান কিমান পালোঁ 15, এতিয়া আমি নাম্বাৰ 1 বুলি দি থ'লোঁ। এতিয়া আমি ইয়াৰ পৰা আমি মাধ্যমা ওলাম। তো
মাধ্যমৰ কাৰণে ফৰ্মুলা হ'ল L প্লাছ n/2 মাইনাছ CF ডিভাইড বাই F ইনটু H ঠিক আছে গাইজ সেইখিনি মানখিনি পাতি দিলোঁ এতিয়া Lৰ মান কিমান আছে Lৰ মান পাইছিলোঁ 20 প্লাছ n/2 মান কিমান আছে যেটো মান আমি 60 2 দি হৰণ কৰোঁতে 30 পাইছিলোঁ আৰু CFৰ মান হ'ল 5 প্লাছ x এইখিনি পাতি দিলোঁ বেকেট দি কাৰণ দুটা সংখ্যা আছে আৰু ইয়াতে কিমান আছে তলত F টো হ'ল 20 আৰু ইনটু H H ৰ মান কিমান পাইছোঁ আমি H ৰ মান পাইছোঁ আমি 20 ঠিক আছে তো এইটো কাটি দিব পাৰোঁ তো ইফালে থাকিল কিমান 20 থাকি গ'ল প্লাছ ইফালে থাকিল কিমান 30 মাইনাছ x প্লাছ y এইখিনি থাকি গ'ল আৰু আমি জানো মাধ্যমাটো আমাৰ দি আছিল কিমান 28.5 তো এইটো ৰিপিট কৰি যাম 28.5 এইখিনি বুজি পাইছা এতিয়া এই 22 ইফালে লৈ যাম মানে 28.5 মাইনাছ 20 ইকুৱেল এইখিনি থাকি গ'ল 30 মাইনাছ 5 প্লাছ x তুমি এইখিনি বিয়োগ কৰিলে কিমান পাবা এই 20 পৰা 20 গ'লে কিমান থাকিব 8.5 এতিয়া আমি এইখিনি নাম্বাৰ পালোঁ 30 ঠিক আছে গাইজ এতিয়া আমি চাব লাগিব সৰি 20 নাছিলে 10 আছিল ঠিক আছে তো ইয়াত থাকি গ'ল 2 ওহো ইয়াত 2 থাকি গ'ল নহয় 2 মই লিখাই নাই এইটো 2 আছে ঠিক আছে এই 2 ইফালে এতিয়া হৰণ হৈ আছে ইফালে পূৰণ হ'ব ঠিক আছে 10 আছিল ন হাইটটো তো ইফালে এতিয়া থাকিল ইফালে 8.5 ইফালে এইটো সংখ্যা আছে তো গতিকে এইটো মই তলত লিখি দিওঁ 8.5 ইকুৱেল এই দুইটো ইফালে আহিলে পূৰণ হৈ যাব আৰু ইফালে থাকি গ'ল কিমান 30 মাইনাছ 5 প্লাছ x এইটো পূৰণ কৰিলে কিমান হ'ব 17 হ'ব ইকুৱেল ইফালে থাকিল কিমান 30 মাইনাছ 5 প্লাছ x ঠিক আছে এতিয়া এইখিনি পৰা মানখিনি চোৱাচোন অলপমান ধ্যান দিয়া যে এই যে 30টো আছে এইটো ব্ৰেকেটটো খুলি দিলে 30 মাইনাছ 5 মাইনাছ x ইফালে থাকিল 17 ইফালে কিমান হ'ব 25 মাইনাছ x কেনেকৈ হ'ল এই 5টো ইয়াৰ পৰা বিয়োগ কৰি দিলোঁ ইফালে থাকিল 17 ঠিক আছে গাইজ এতিয়া আকৌ এই 17 এইটো 25 আছে তো এক্সটো ৰাখি দিওঁ এক্সটো মাইনাছ আছে ইফালে গ'লে কি হ'ব প্লাছ আৰু 25 থাকিল এইটো ইফালে আহিলে কি হ'ব মাইনাছ 17 ঠিক আছে এতিয়া বিয়োগ কৰিলে এক্সৰ মান কিমান পাবা এক্সৰ মান পাবা 8 বিয়োগ কৰি চোৱা 8 পাবা তো এতেকে এক্স ইকুৱেল 8 আৰু বাৰ এই যে 1 নম্বৰ যে এইটো ইকুৱেশ্যন পাইছিলোঁ এই ইকুৱেশ্যনটো যে পাইছিলোঁ ইয়াতে পাতি দিলে হ'ল যে 1 নম্বৰ আমি ইকুৱেশ্যনটো পাইছিলোঁ যে x plus y equal 15 য'ত xৰ মান এতিয়া xৰ মান আমি জানো যে 8 পাতি ঠিক আছে তেতিয়াহ'লে y মান পাই যাম তেতিয়াহ'লে 8 plus y equal 15 তো 15 minus 8 equal y তো y মান কিমান পালোঁ 7 ঠিক আছে এতিয়া এনচাৰ লিখি দিলে হ'ল যে xৰ মান হ'ল 8 আৰু y ৰ মান হ'ল 7 মই কুৱেশ্যনটো একবাৰ কনফিউজন লগাৰ কাৰণে মই আৰু এবাৰ ৰিপিট কৰি দি আছোঁ ইয়াৰ পৰা তোমালোকে ভালকৈ বুজি লোৱা যে তালিকাৰ পৰা এইখিনি মান পাইছোঁ আমি যেটো সঞ্চয় বাৰম্বাৰতাখিনি প্লাছ কৰিলে যেটো এনৰ মানটো হ'ব 60 এইটো দিয়া আছিল কুৱেশ্যনত তো এইখিনিৰ পৰা আমি এই 45 টো ইফালে লৈ গ'লোঁ তেনেহ'লে 60 পৰা 45 মাইনাছ কৰিলে কিমান 15 থাকে আৰু ইফালে x আৰু y থাকি গ'ল এইটো নাম্বাৰ 1 দিলোঁ সো মাধ্যমা ফৰ্মুলা লগাই ফালে l প্লাছ n/2 মাইনাছ cf বাই f ইনটু h এই ফৰ্মুলা অনুযায়ী আমি জানো মাধ্যমাটো আছিল 28.5 আৰু l টো আছিল 20 প্লাছ n/2 মান হ'ল 30 মাইনাছ cf টো আছিল 5x প্লাছ 5 প্লাছ x ঠিক আছে আৰু f আছিল 20 আৰু h টো আছিল কিমান 10 ঠিক আছে এতিয়া এই শূন্য কাটি দিলা থাকি গ'ল কিমান 2 ঠিক আছে এতিয়া এই দুইটো তলত লিখি দিলোঁ আৰু এইটো 30 লিখিলোঁ মাইনাছ টু মাইনাছ লিখিলোঁ 5x এইখিনি লিখিলোঁ ঠিক আছে 5 প্লাছ x ঠিক আছে এই 20 লিখিছোঁ এইটো 28.5 লিখিছোঁ ঠিক আছে এতিয়া আকৌ ইয়াৰ পৰা আমি ৰিপিট কৰিম এই 20টো ইফালে লৈ যাম যেতিয়া 20টো আমি ইফালে লৈ গ'লোঁ 28 পৰা 28.5 পৰা 22 বিয়োগ কৰিম ইকুৱেল ইফালে থাকিল কিমান 30 মাইনাছ 5x এইখিনি লিখিলোঁ 30 মাইনাছ 5x তলত থাকিল 2 ঠিক আছে এতিয়া ইয়াৰ পৰা বিয়োগ কৰি কিমান পালোঁ 8.5 পালোঁ কাৰণ 28.5 পৰা 20 বিয়োগ কৰিলে 8.5 থাকে তো এই হৰণ হৈ থকা 2 ইফালে গ'লে পূৰণ হ'ব
তো পূৰণ হৈ গ'ল আৰু ইফালে ইকুৱেল চিন দি ইফালে থাকি গ'ল 30 মাইনাছ 5x এইটো ব্ৰেকেট দি 5x লিখি দিলোঁ এতিয়া এই দুটা পূৰণ কৰিলে কিমান হ'ল 17 হ'ল ইকুৱেল এই 30 থাকি গ'ল এইটো ব্ৰেকেটটো খুলি দিলোঁ মানে মাইনাছটো প্লাছ মাইনাছ হৈ যাব এইটো মানে এনেকৈ থৈছোঁ নেক্সট টাইমত তোমাক খুলি দিছোঁ 30 পৰা এইটো প্লাছ মাইনাছ 5x মাইনাছে প্লাছে মাইনাছ x তো 30 থাকিল আৰু প্লাছ 17 থাকিল তো 30 পৰা 5 ভাগ যদি বিয়োগটো দি দাও তেনেহ'লে বিয়োগ কৰি দিলে কিমান থাকিব 25 মাইনাছ x থাকি গ'ল প্লাছ 17 থাকি গ'ল এতিয়া এই 17টো ইফালে লৈ যাওঁ আৰু xটো ইফালে লৈ আহোঁ xটো ইফালে লৈ ধনাত্মক হৈ গ'ল আৰু 17 ইফালে গ'লে ঋণাত্মক হৈ গ'ল তো 25 পৰা 17 গ'লে থাকে কিমান x এই থাকিল 8 এইটো x = 8 পাৱাৰ লগে আমি সেইটো 1 নম্বৰ ইকুৱেশ্যনত x + y = 15 পাতি ফালে তাতে x = 8 পাতি ফালে আমি কুৱেশ্যনটো সলভ কৰি দিলোঁ যে x = 8 = y 8 + y = 15 তো এই 8 টো ইফালে বিয়োগ কৰিলে কিমান হ'ল 7 পাৱাৰ লগে আমি এটা লিখি দিলোঁ যে এনসাৰ x মান হ'ল 8 আৰু y মান হ'ল 7 এইখিনিতে আমাৰ কুৱেশ্যন দ্বিতীয়টো সমাপ্ত হ'ল এতিয়া আমি তৃতীয় নম্বৰ কুৱেশ্যনটো কৰিম থ্যাংক ইউ গাইজ ফৰ ৱাচিং মাই ভিডিঅ'